আমি বৰনগৰত শ্ৰীমন্ত শংকৰদেৱ সৰণী সংঘৰ উদ্যোগত চলি থকা খোল বাদনৰ কৰ্মশালা ইতিমধ্যে যোৱা ডিচেম্বৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমাৰ খোল প্ৰশিক্ষণ চলি আছে আৰু আমাৰ সেই প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে আমি বিভিন্ন ঠাইত তেওঁলোকক খোলৰ প্ৰশিক্ষণ দি আমাৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকৰ জৰিয়তে আমি কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে আমি এইবেলি 2026-27 বৰ্ষৰ কাৰণে আমি পুনৰ খোল প্ৰশিক্ষণৰ বাবে নামভৰ্তি কৰি আছোঁ আৰু আমি আশা ৰাখিছোঁ যে বৰনগৰৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই খোল প্ৰশিক্ষণত নামভৰ্তি কৰি তেওঁলোকৰ প্ৰমাণপত্ৰসমূহ গ্ৰহণ কৰিব আৰু যিহেতুকে আমাৰ পাঠ্যক্ৰমৰ জৰিয়তে এই খোল প্ৰশিক্ষণটো আৰম্ভ হৈছে, গতিকে আমি সেই পাঠ্যক্ৰমৰ মাজেদি বিদ্যালয়ৰ জৰিয়তে আমি খোল প্ৰশিক্ষণটো পৰীক্ষা অনুষ্ঠিত কৰিম আৰু বৰপেটা সত্ৰৰ জৰিয়তে আমাৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। সেয়েহে আমি সকলো পৰীক্ষাৰ্থীকে আৰু লগতে নৱাগত যি ছাত্ৰ ছাত্ৰীসকলে খোল প্ৰশিক্ষণত অংশগ্ৰহণ বা নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোকক আমি 26-27 বৰ্ষৰ বাবে নামভৰ্তি কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ নিৰ্দিষ্ট প্ৰপত্ৰ আছে আৰু আমাৰ সেইমতে আমি নামভৰ্তি কৰিম আৰু আমাৰ এটা ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰত যোগাযোগ কৰিলে আমি তেওঁলোকৰ নামসমূহ ভৰ্তি কৰিব পাৰিম। আচলতে আমি পূৰ্বতে এটা চিন্তা কৰিছিলোঁ, আমাৰ শংকৰদেৱ সৰণী সংঘৰ সন্মানীয় সভাপতি মই এনেকৈ আমি ভালেকেইগৰাকী ব্যক্তিয়ে এটা কথা আমি চিন্তা কৰিছিলোঁ যে আমাৰ বৰনগৰত হয়তো বৰগীত গোৱা শিক্ষাৰ্থী আছে বা বৰগীত গাব পৰা ল'ৰা ছোৱালী আছে, কিন্তু বৰগীতৰ লগত আমাৰ খোল বাদন আমাৰ বৰনগৰত নাই। সেই কথাটো চিন্তা কৰি আমি যেতিয়া বৰগীতৰ লগত খোল বজোৱাৰ কাৰণে আমি বাহিৰৰ পৰা মানুহ আহিবলগীয়া হয় বা মানুহ আনিবলগীয়া হয়, সেই কথাটো আমি যদি বৰনগৰতে এনেকুৱা আমি খোলবাদক উলিয়াব পাৰোঁ তেনেহ'লে বৰনগৰৰ কাৰণে খুবেই ভাল কথা। সেই কথাটো চিন্তা কৰি আমি যোৱা আমাৰ শংকৰদেৱৰ উৎসৱত আলোচনা কৰি আমি চিন্তা কৰিছোঁ যে আমি বৰনগৰত খোলৰ প্ৰশিক্ষণ এটা আৰম্ভ কৰিম আৰু এইটো আমাৰ পাঠ্যক্ৰম ভিত্তিত হ'ব। আমি সেই কথাটো চিন্তা কৰিয়ে এই কাৰ্যসূচীৰ হাতত লৈছোঁ।